যিশু তুমি আমার প্রভু, তোমার বিনে কোনো নাই। তুমি এই মুক্তিদাতা প্রভু, যিশু তুমি আমার পুণ্য, ধরণী তার কোনো নাই। তুমি এই আদি আর অন্ত। মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহানে লিখা শুভবাৰ্তা 20 অধ্যায় 19 পদত আমি এইদৰে পাওঁ, তাতে সেই দিনৰ অৰ্থাৎ সপ্তাহৰ প্ৰথম দিনৰ সন্ধিয়া বেলিকা যেতিয়া শিষ্যবিলাক থকা ঠাইৰ দুৱাৰবোৰ যিহুদীবিলাকৰ ভয়ত বন্ধ কৰা হ'ল, তেতিয়া যীশুৱে আহি মাজত থিয় হৈ তেওঁবিলাকক ক'লে, তোমালোকৰ শান্তি হওক। মানৱ জাতিৰ মুক্তিৰ বাবে ক্ৰুচত বলিদান হোৱাৰ পাছত প্ৰভু যীশুৰ দেহক মৈদাম দিয়া হ'ল। মৈদামে প্ৰভুৰ দেহাক ধৰি ৰাখিব নোৱাৰিলে, এনেকি তেওঁৰ দেহাও নষ্ট নহ'ল। কিন্তু তেওঁ মৃত্যুৰ তৃতীয় দিনা অৰ্থাৎ দেওবাৰ দিনা জি উঠিল। এইকাৰণে দেওবাৰ দিনাক প্ৰভুৰ দিনৰূপে গণ্য কৰা হয়। যিদিনা প্ৰভু যীশু জি উঠিল, সেইদিনা শিষ্যবিলাকে যিহুদীবিলাকৰ ভয়ত ঘৰৰ দুৱাৰ বন্ধ কৰি ভিতৰত সোমাই আছিল। আৰু যেতিয়া দুৱাৰ বন্ধ আছিল, তেতিয়া প্ৰভু যীশুৱে তেওঁবিলাকৰ ওচৰত আহি তেওঁবিলাকৰ মাজত থিয় হৈ তেওঁবিলাকক ক'লে, তোমালোকৰ শান্তি হওক। পুনৰুত্থান হোৱা প্ৰভুৱে তেওঁবিলাকক পাপৰ দণ্ডৰ পৰা মুক্তি দি শান্তিৰ আশ্বাস প্ৰদান কৰিলে। পুনৰুত্থান হোৱা প্ৰভুৱে তেওঁবিলাকক মৃত্যুৰ প্ৰভাৱ ও ভয়মুক্ত কৰি শান্তিৰ আশ্বাস প্ৰদান কৰিলে। পুনৰুত্থান হোৱা প্ৰভুৱে তেওঁবিলাকক ঈশ্বৰৰ ক্ৰোধ ও দণ্ডৰ পৰা মুক্ত কৰি শান্তিৰ আশ্বাস প্ৰদান কৰিলে। যিজন প্ৰভু যীশুক বিশ্বাস কৰি প্ৰভুৰূপে তেওঁক নিজৰ জীৱনত গ্ৰহণ কৰে, তেওঁ পৰিত্ৰাণ পায় আৰু অনন্ত শান্তি প্ৰভু যীশুৰ পৰা প্ৰভু যীশুত লাভ কৰে। এনে অনন্ত শান্তিৰ অধিকাৰী হ'বলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।